65265 ডিজিটেল আৰু মুহূৰ্তত এটা ডাঙৰ খবৰ লৈ আহিছো এবাৰ দুৰ্গা পূজাক লৈ উত্তপ্ত হৈ পৰিছে সুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশ হিন্দুক দুৰ্গা পূজা পাতিবলৈ নিদিয়াৰ হুংকাৰ দিছে মৌলবাদী সংগঠনে শেখ হাসিনা চৰকাৰৰ পতনৰ পাছতে আসলতে দেখিবলৈ পোৱা গৈছিল যে তাত হিন্দুক অত্যাচাৰ চলোৱাৰ যি অভিযোগ হে অভিযোগ উত্থাপন হৈছিল আৰু এবাৰ হিন্দু পূজাক লৈ ডাঙৰ খবৰ আহি পৰিছে হিন্দু পূজা পাতিব নিদিয়ে ক্ষমা কৰিব দুৰ্গা পূজা পাতিব নিদিয়ে হিন্দুক আৰু তাৰ পাছতে উত্তপ্ত হৈ পৰিছে বাংলাদেশ এবাৰ দুৰ্গা পূজাক লৈ উত্তপ্ত হৈ পৰিছে বাংলাদেশ হিন্দুক দুৰ্গা পূজা পাতিবলৈ নিদিয়াৰ হুংকাৰ দিছে মৌলবাদী সংগঠনে ফটোৱা জাৰি কৰা হৈছে দুৰ্গা পূজাক লৈ আৰু ফটোৱা জাৰি কৰিছে একাংশ দল সংগঠনে হিন্দুক সকলক দুৰ্গা পূজা পাতিবলৈ নিদিয়াৰ হুংকাৰ দিছে দুৰ্গা পূজা অনুষ্ঠিত কৰা প্ৰতিমা বিসৰ্জন দিয়াত নিষেধাজ্ঞা আৰোপ কৰিছে কোনো হিন্দুক ছুটি দিয়া নহব বুলি ফটোৱা জাৰি কৰা হৈছে দুৰ্গা পূজাত কোনো হিন্দুক ছুটি দিয়া নহব মৌলবাদী সংগঠনৰ ভাবুকিৰ পিছতে ৰাজপথলৈ ওলাই আহিছে হিন্দু জনতা ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰিছে সংখ্যালঘু হিন্দুৱে শেখ হাসিনা চৰকাৰৰ পতন হল আৰু তাৰ পাছতে হিন্দু জনতাৰ ওপৰত বাংলাদেশত অত্যাচাৰ চলোৱাৰ অভিযোগ উত্থাপন হৈছিল বহু হিন্দুৱে আসলতে বাংলাদেশ এৰি পলায়নৰ চেষ্টাও কৰিছিল বহু লোকে আসলতে কাটাটাৰ পাৰ হৈ আহি অসমত প্ৰৱেশ কৰাৰ চেষ্টা কৰিছিল আৰু তেওঁলোকৰ অভিযোগ আছিল যে তাত হিন্দুসকলক শেখ হাসিনা চৰকাৰৰ পতনৰ পাছত অত্যাচাৰ চলোৱা হৈছে কিন্তু এবাৰ এটা ডাঙৰ খবৰ আহি পৰিছে এবাৰ দুৰ্গা পূজাক পাতিব দিয়া নহব হিন্দুসকলক আৰু এই হুংকাৰ দিছে মৌলবাদী সংগঠনে ফটোৱা জাৰি কৰিছে একাংশ দল সংগঠনে আৰু ইয়াক লৈ উত্তপ্ত হৈ পৰিছে বাংলাদেশৰ পৰিস্থিতি দুৰ্গা পূজা অনুষ্ঠিত কৰা প্ৰতিমা বিসৰ্জন দিয়াত নিষেধাজ্ঞা আৰোপ কৰা হৈছে কোনো হিন্দুক ছুটি দিয়া নহব বুলি ফটোৱা জাৰি কৰা হৈছে মৌলবাদী সংগঠনৰ ভাবুকিৰ পিছতে ৰাজপথলৈ ওলাই আহিছে হিন্দু জনতা আৰু ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰিছে সংখ্যালঘু হিন্দুৱে মই ফুল এম্বিয়েন্সৰ সহায়ত সেই দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিম অত্যাচার হয়েছে তারই ধারাবাহিকতায় আমরা রাষ্ট্রের কাছে আত্মহত্যা পেশ করেছি কিন্তু সবচেয়ে দুঃখের বিষয় হলো আমরা এতদিন হয়ে যাওয়ার পরেও রাষ্ট্র আমাদের এখন পর্যন্ত কোনো দাবি মেনে নেয়নি এবং মেনে নেওয়ার জন্য যে প্রয়োজনীয় পদক্ষেপ তার যে সকল অত্যাচার হয়েছে তারই ধারাবাহিকতায় আমরা রাষ্ট্রের কাছে আত্মহত্যা পেশ করেছি কিন্তু সবচেয়ে দুঃখের বিষয় হলো আমরা এতদিন হয়ে যাওয়ার পরেও রাষ্ট্র আমাদের এখন পর্যন্ত কোনো দাবি মেনে নেয়নি এবং মেনে নেওয়ার জন্য যে প্রয়োজনীয় পদক্ষেপ তার আপোনালোকে দৃশ্যাংশ দেখিছে এয়া হৈছে বাংলাদেশৰ ৰাজপথ হিন্দুসকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু এই প্ৰতিবাদ সাব্যস্ত হৈছে দুৰ্গা পূজা পাতিব নিদিয়াৰ বাবে মৌলবাদী সংগঠনে ফটোৱা জাৰি কৰিছে যে হিন্দুসকলক দুৰ্গা পূজা পাতিবলৈ দিয়া নহব এইবাৰ আৰু শেখ হাসিনা চৰকাৰৰ পতনৰ পাছত কেইবাটাও অভিযোগ আহিছিল যে হিন্দুসকলৰ ওপৰত অত্যাচাৰ চলোৱা হৈছে আৰু এবাৰ দুৰ্গা পূজা পাতিবলৈ নিদিয়াৰ ফটোৱা জাৰি কৰাৰ পাছতে বা দুৰ্গা পূজা পাতিবলৈ নিদিয়াৰ হুংকাৰৰ পাছতে এইদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে হিন্দুসকলে আমি দৃশ্যাংশ দেখুৱাইছো আপোনালোকক রাষ্ট্র আমাদের এখন পর্যন্ত কোনো দাবি মেনে নেয়নি এবং মেনে নেওয়ার জন্য যে প্রয়োজনীয় পদক্ষেপ